যিসকল কেণ্ডিডেটে 2024 বৰ্ষত শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ অধীনত জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সাম দিব বিচাৰিছে সেইসকল কেণ্ডিডেটৰ বাবে এটা গুৰুত্বপূৰ্ণ নোটিছ আহিছে। প্ৰথমে নোটিছখন পঢ়ি লওঁ। এক্সটেনশ্যন অফ লাষ্ট ডেট অফ এপ্লিকেশ্যন ফৰ জিএনএম এন্ট্ৰেন্স এক্সামিনেশ্যন 2024 The last date for submission of online application for GNM Entrance Examination 2024 is hereby extended up to 20 of June 2024. The entrance examination shall be held on 14th of July 2024 and admit card shall be issued from 1st of July 2024. এই নোটিছখনত কোৱা হৈছে যে জিএনএম প্ৰৱেশ পৰীক্ষা অৰ্থাৎ জিএনএম এন্ট্ৰেন্স এক্সাম 2024ৰ বাবে অনলাইন আবেদন দাখিলৰ অন্তিম তাৰিখ 20/6/2024 লৈকে বৃদ্ধি কৰা হৈছে আৰু ইয়াত কোৱা হৈছে যে জুলাই মাহৰ 14 তাৰিখে এন্ট্ৰেন্স পৰীক্ষা অনুষ্ঠিত হ'ব আৰু কেণ্ডিডেটসকলে জুলাই মাহৰ 1 তাৰিখত এডমিট কাৰ্ড লাভ কৰিব। যিহেতু যোৱা মে মাহৰ 10 তাৰিখৰ পৰা অনলাইন প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু লাষ্ট ডেট আছিল জুন মাহৰ 10 তাৰিখ, কিন্তু এতিয়া জুন মাহৰ 20 তাৰিখলৈ এই অনলাইন প্ৰক্ৰিয়া বৃদ্ধি কৰি দিয়া হৈছে। যিসকল কেণ্ডিডেটে অনলাইন আবেদন কৰিব বিচাৰিছে সেইসকল কেণ্ডিডেটে জুন মাহৰ 20 তাৰিখৰ ভিতৰত অনলাইন আবেদন কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব।